sila na tereng na nang tumnon lene survey ano section bi yaro officer dolo DC tumda banglo department tumanda dat tini duet যোৱাকালি ৰাতিপুৱা 2 বাজি টাইমৰ পৰা কেবা পানী আহিছিল ডাঙৰ কেবা পাহাৰ পানী বৰষুণ 10 বাজি পৰা 4 বাজিলৈকে এনেকা হৈছে ঘৰ সোমাইছে কেবা ধান কেবা 50 মান এনেকা হৈছে আৰু গৰু দুইটা কেবা পানী লৈ গ'ল আৰু ছাগলী একটা এনেকা পানী লৈ গ'ল আৰু কেবা চৰাইটো 20টা এনেকা সব ললে পানী ললে এতে এৰিয়া হে কেবা জয়পং এৰিয়াটো কেবা এবাৰ প্ৰথম হৈছে ঘৰৰ ভিতৰত কেবা পালেং লগত পুৰা সোমাইছিল চৰকাৰো আমাৰ ডক্টৰ তিৰম ৰঙাহৰ সহায় কৰিব দিছে কেবা আমাৰ গৰু দুইটা পৰা 50,000 এনেকা যাব আৰু কেবা ধান 50 মান পৰা কেবা বেয়া হৈ গ'ল আৰু ছাগলী একটা পানী লৈ গ'ল কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাক মই ধন্যবাদ দিম এইটো লাংহিন সমষ্টি আৰু লাংহিন সমষ্টিৰ মই জনপ্ৰতিনিধি শ্ৰী বিলিমোহন খাগলাৰী পৰহি দিনাখন আমাৰ ইয়াত ডাৱৰ বিস্ফোৰণৰ ফলত ডাঙৰ এটা বানপানী হৈ যায় এই বানপানীৰ কাৰণে পাহাৰীয়া অঞ্চলত বহুত লোকৰ ক্ষয়ক্ষতি হৈ গ'ল সেইখিনি চাবৰ কাৰণে যোৱাকালি CM ছাৰ আহিছিল যোৱাকালি চাই গৈ তেখেতে আজিও আহি ৰাইজৰ ওচৰত নিজৰ ফাণ্ডৰ পৰা ৰাইজক অলপ সাহায্য বিতৰণ কৰি গৈছে দালি চাউল তেল নিমখ আৰু তিৰপাল এইখিনি যিসকল ৰাইজৰ বিস্তৰ ক্ষতি হৈছে তেখেতসকলৰ কাৰণে সেইখিনি দি গৈছে আৰু যিসকল লোকৰ ঘৰ ভাঙি গ'ল তেওঁলোকৰ টিনৰ তেওঁলোকে প্ৰদান কৰি গৈছে আৰু জিলা প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আকৌ সাহায্য দিব পাৰে নেকি বুলি তেখেতে চৰকাৰৰ লগত আলোচনা কৰি আছে গতিকে এইখিনি কাম কৰি দিয়াৰ কাৰণে মই আমাৰ অটোনমাস কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰঙাহক অশেষ ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত